হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছে আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, ক্লেৰিফিকেশ্যন দিম যে শেহতীয়াকৈ এইকেইদিনত আমি এটা খুব বিশেষভাৱে নিউজ চৰ্চাত আহি থকা দেখিছোঁ। চ' সেই নিউজটো হ'ল যে যিসকল চৰকাৰী কৰ্মচাৰী 50 ইয়াৰ্ছৰ ওপৰত চাকৰি কৰিছে, 50 বছৰৰ ওপৰত, আৰু তেওঁলোকে ভাল পাৰফৰ্ম কৰিব পৰা নাই, তেওঁলোকক কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমৰ অধীনত কম্পালচৰি ৰিটায়াৰমেণ্ট দিব। চ' ডেট নতুন নিযুক্তিৰ স্বাৰ্থতে এইখিনি কৰা হ'ব। ঠিক আছে, তাৰ কাৰণে ইয়াতে কৰ্মচাৰীৰ তালিকা প্ৰস্তুতৰ নিৰ্দেশ বিভাগীয় মুৰব্বীসকলক। ঠিক আছে, এতিয়া কথাটো হ'ল যে এইটোৰ বিষয়ে কিমানখিনি সঁচা কিমানখিনি মিছা সেইটোৰ ওপৰতে মই আজি ভিডিঅ'টোত ডিছকাছ কৰিম। আপোনালোকক গোটেইখিনি বস্তু ডিটেইলছত জনাম বাৰু গোটেই ভিডিঅ'টোত। মই ইয়াতে নেক্সট যোনটো 5 ইয়াৰ টাৰ্মত এই যোনখন প্ৰেজেণ্ট চৰকাৰ, যোনখন 5 ইয়াৰ টাৰ্মত তেওঁলোকে যোনটো 2 লাখ ভেকেঞ্চিৰ কথা কৈছে, সেইখিনি কিমানটো পচিবিলিটি হ'ব বা এইটোৰ কিবা ইম্পেক্ট হ'ব নেকি সেইটোৰ ওপৰত অকণমান ডিটেইল ডিছকাছ কৰিম। ঠিক আছে, মোক ভিডিঅ'টো বনাবৰ কাৰণে কৈছিল আৰু বহুতে আপোনালোকে ইউটিউবত দেখিছে, বহুতে এইটো টপিকৰ ওপৰত ভিডিঅ' বনাইছে। তথাপিতো মই মোৰ ফালৰ পৰা এটা ভিডিঅ' বনাইছিলোঁ, আপোনালোকে কৈছিলে যে আপুনি এটা ভিডিঅ' বনাব বুলি এইটোৰ ওপৰত। তাৰ আগতে মই আপোনালোকক কৈ দিছোঁ, আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275 ৰুপিছত। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ কোৰ্চ এভেইলেবল আছে 300ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ এভেইলেবল আছে 400ত। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচৰ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। ঠিক আছে, চ' এইটো নাম্বাৰত হোৱাটছএপ কৰি জনাব পাৰে 9706557851। কোৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, MCQs ফৰ্মেটত, আৰু মেথছ এপ্টিটিউড ৰিজনিঙৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। এজ পাৰ অফিচিয়েল চিলেবাছ গোটেইখিনি ইয়াতে কভাৰ কৰা হৈছে। আৰু কোনোবা আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে যেতিয়া জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লেও তেতিয়া প্ৰাইচটো অলপ কমি যাব। বাকী অন্য কোৰ্চবিলাকৰ বিশেষ অন্য কোৰ্চবিলাকৰ কথা আমি পাছত চাম ভিডিঅ'টোৰ শেষৰ ফালে। এতিয়া বৰ্তমান এই টপিকটোৰ ওপৰত অকণমান আমি ডিছকাছ কৰি লওঁ। ঠিক আছে, চ' ইয়াতে যোনটো আপোনালোকে দেখিছে বহুতবিলাক নিউজ পৰ্টেলত বা বহুতবিলাক নিউজ চেনেলত, নিউজ পেপাৰত এই যোনটো নিউজ আছে লেটেষ্ট, এইটোৰ ওপৰত বহুত চৰ্চা চলি আছে। তাৰ ওপৰত মই আপোনালোকক কেইটামান ক্লেৰিফিকেশ্যন দিম যে ইয়াতে ইম্পেক্ট অফ দ্য কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেম অফ আছাম ফৰ আছাম গভৰ্ণমেণ্ট এমপ্লয়িজ ইজ 50+ অন দি আপকামিং 2 লাখ জবছ। ঠিক আছে, হোৱাট ইজ ইট একচুৱেলি এই বস্তুটো কি হয় যোনটো কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেম হয়, আৰু ইজ ইট ৰিয়েলি পচিবল টু ক্ৰিয়েট 2 লাখ জবছ ইন দি নেক্সট 5 ইয়াৰ্ছ, আৰু নেক্সট 5 ইয়াৰ্ছত 2 লাখ জব ক্ৰিয়েট কৰাটো পচিবল হ'বনে, আৰু ডিফাৰেঞ্চ বিটুইন কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেম আৰু ভলেণ্টাৰী ৰিটায়াৰমেণ্ট স্কিম। ঠিক আছে, চ' ইয়াতে আপোনালোকে দেখিছে শেহতীয়াকৈ আছাম গভৰ্ণমেণ্টে এটা স্পেচিয়েল টাস্ক ফ'ৰ্চ গঠন কৰিছে চিফ ছেক্ৰেটাৰীৰ অধীনত। আছাম গভৰ্ণমেণ্টে, আছাম কেবিনেটে আণ্ডাৰ দি লিডাৰশ্বিপ অফ চিফ মিনিষ্টাৰ অফ আছাম। চ' তাতে 2 লাখ জবৰ কাৰণে ক'ত ভেকেঞ্চি উলিয়াব পাৰিব, কেনেকুৱা ধৰণৰকৈ গোটেইখিনি প্ৰস্তুত কৰিব পাৰিব, সেইখিনিৰ ৰিপৰ্টটো 3 মাহৰ পাছত সেই যোনটো স্পেচিয়েল টাস্ক ফ'ৰ্চ সেইটোৱে ছাবমিট কৰিব। চ' আগষ্টৰ শেষৰ ফালে ছাবমিট কৰিব ৰিপৰ্ট। ছেপ্টেম্বৰ মাহৰ পৰা আপোনালোকে এডভাৰটাইজমেণ্টবিলাক পাই থাকিব, আৰু কাৰণ 5 বছৰতহে 2 লাখ চাকৰি উলিয়াব। চ' 5 বছৰত সময়ছোৱাত আপোনালোকে গ্ৰেজুৱেলি ষ্টেপ বাই ষ্টেপ বেলেগ ডিপাৰ্টমেণ্টৰ ভেকেঞ্চিছসমূহ আহি থাকিব, যেনেকৈ ADRE বা অন্যান্য যিখিনি APSC ডিপাৰ্টমেণ্টেল এক্সামছ বা অন্যান্য যোনখিনি DME CME সেইবোৰ ডিপাৰ্টমেণ্ট আছে সেইখিনি। ঠিক আছে, ইয়াতে কথাটো হ'ল যে এই যে 50 বছৰৰ ওপৰে যোনখিনি গভৰ্ণমেণ্ট এমপ্লয়িজ আছে তেওঁলোকক যোনটো কম্পালচৰি ৰিটায়াৰমেণ্টৰ কথা কৈছে সেইটো পচিবল হয়নে, একচুৱেলি এই বস্তুটো কি হয়। চ' ইয়াতে এটা কথা ওলাইছে, এতিয়ালৈকে আছাম গভৰ্ণমেণ্টে এইটোৰ ওপৰত পূৰা ফিক্স কৰা নাই বস্তুটো, কিন্তু এই কথাটো বৰ্তমান উলিয়াইছে যে এনেকুৱা কৰিব লাগিব, তেতিয়াহে নেক্সট 2 লাখ চাকৰি ক্ৰিয়েট কৰিব পৰা যাব। কাৰণ 5 বছৰত 2 লাখ চাকৰি ক্ৰিয়েট কৰিব পৰাটো ইমান পচিবল নহয়। গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকত বা ছাৰ্ভিচ কেডাৰবিলাকত ইমান বেছি ভেকেঞ্চি নাই। ঠিক আছে, যোনবিলাক ছাৰ্ভিচ কেডাৰ আছে ক্লাছ 1, ক্লাছ 2, ক্লাছ 3, ক্লাছ 4, চ' 2 লাখ চাকৰি ক্ৰিয়েট কৰাটো ইমান পচিবল নহয়। পপুলেশ্যন যিমান আছে ষ্টেটৰ সেইটো অনুসৰি গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকৰ কি বুলি কয় মেন পাৱাৰ কম আছে, সেইটো ঠিকে, মেন পাৱাৰ বঢ়ালেও ইমান বেছি ক্ৰিয়েট কৰাটো পচিবল নহয়, আৰু 5 বছৰ সময়ছোৱাত ইমান মানুহ ৰিটায়াৰমেণ্টো নহয়। ঠিক আছে, চ' সেইটো এটা কথা আছে। চ' ৰিটায়াৰমেণ্ট নহ'লে মানে কেনেকৈ চাকৰিবিলাকত বা ডিপাৰ্টমেণ্টবিলাকত ভেকেঞ্চি ক্ৰিয়েট কৰিব। চ' সেইটো ভেকেঞ্চি ক্ৰিয়েট কৰিবৰ কাৰণে এইটো কৰিছে যোনবিলাক মানে অলপ
ইনকেপেবল ইনএফিচিয়েণ্ট এমপ্লয়িজ আছে তেওঁলোকক কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমৰ আণ্ডাৰ কম্পালচৰি ৰিটায়াৰমেণ্ট দি দিয়াৰ কথা ইয়াতে তেওঁলোকে কৈছে চ' ডেট 2 লাখ ভেকেঞ্চি ইয়াতে ক্ৰিয়েট কৰিব পাৰে এনেইতো 1 লাখমান ভেকেঞ্চি ক্ৰিয়েট কৰিব পাৰিব বাৰু একো নাই মানুহ ৰিটায়াৰ হ'ব আৰু অকণমান কিবা কিবি ডিপাৰ্টমেণ্টবিলাকত অকণমান মেন পাৱাৰ বঢ়াবলৈ চেষ্টা কৰিলে কাৰণ পপুলেশ্যন বাঢ়িছে যেতিয়া মেন পাৱাৰো বেছি লাগিব চ' তেনেকৈ যদি চাওঁ তেতিয়াহ'লে যদি মেন পাৱাৰ বঢ়াবৰ কাৰণে অলপ ভেকেঞ্চি ক্ৰিয়েট কৰে তেতিয়াহ'লে নিশ্চয় 1 লাখমান ভেকেঞ্চি ক্ৰিয়েট কৰিব পৰা যাব কিন্তু বাকী নেক্সট 1 লাখ ভেকেঞ্চি ক্ৰিয়েট কৰিবৰ কাৰণে এই কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমটো আনিবলগীয়া হ'ব পাৰে আৰু কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমটো আনিবলগীয়াটো যিসকল এমপ্লয় আছে 50 বছৰৰ ওপৰত তেওঁলোকৰ কাৰণে এইটো বেছি চিন্তাৰ বিষয় আৰু লগতে এইটো মোৰ মতে ইমানো বেয়া মুভ নহয় গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকত ইনএফিচিয়েণ্ট মানুহ বহুত আছে চ' সেই ইনএফিচিয়েঞ্চিখিনি দূৰ কৰিবৰ কাৰণে এইখিনি বস্তু কৰা হৈছে ষ্টেপ আৰু ইয়াতে কেনেকুৱা ধৰণৰকৈ কেনেকৈ ৰিমুভ কৰিব সেইটো মই কৈ আছোঁ ইয়াতে ৰিমুভ কৰাৰ ক্ষেত্ৰত তেওঁলোকে কি ষ্টেপ ল'ব মানে মানুহখিনি কেনেকৈ তেওঁলোকৰ এছেছমেণ্ট কৰিব ঠিক আছে পাৰফৰ্মেঞ্চ এছেছমেণ্ট কৰিব থ্ৰু ৰিমুভ কৰাৰ আগতে চ' সেইটো ক্ষেত্ৰত তেওঁলোকৰ গ্ৰছ ইনএফিচিয়েঞ্চিটো চাব যে তেওঁলোকে কাম কাজ কেনেকুৱাকৈ কৰিছে পাঞ্চুৱেলিটি কিমান আছে টাইমত অফিচ আহিছে নে নাই বেছিকৈ ছুটি লৈছে নেকি বা ছুটি নোলোৱাকৈ এনেই অফিচৰ পৰা এবচেণ্ট হৈ আছে নেকি বহুত দিন বিহু বুলি কি বুলি কয় ঘৰলৈ গ'ল তাৰপিছত আৰু বিহুৰ পাছতো এসপ্তাহলৈকে অফিচ নাই তেনেকুৱাতো গভৰ্ণমেণ্ট অফিচবিলাকত চলি থাকে আপোনালোকে দেখিছে বিশেষকৈ অফিচাৰ লেভেল মানুহবিলাকে তেনেকুৱা ধৰণৰ কাম বেছিকৈ কৰে আপোনালোকে নিশ্চয় দেখি আছে এক্সাম্পল হিচাপে ঠিক আছে আপোনালোকৰ ফেমিলিটো থাকিব পাৰে আপোনালোকৰ ৰিলেটিভো থাকিব পাৰে আপোনালোকৰ চিনাকি কোনোবা থাকিব পাৰে আপোনালোকে যোনবিলাক অফিচত কাম কৰিব যায় সেইখিনি থাকিব পাৰে বা আপোনালোকৰ নিজৰ পেৰেণ্টছো থাকিব পাৰে তেনেকুৱা ধৰণৰ হয় গভৰ্ণমেণ্ট অফিচবিলাকত তেনেকুৱা ধৰণৰ হয় অকণমান লুজ হৈ যায় ঠিক আছে নট অনলি আপোনালোকৰ মোৰ কথাও কৈছোঁ মোৰো হ'ব পাৰে তেনেকুৱা চ' কথাটো তেনেকুৱা হয় চ' সেই তাতে গ্ৰছ ইনএফিচিয়েঞ্চি যদি দেখা পায় তেতিয়াহ'লে এই 50+ এজৰ যোনখিনি এমপ্লয়িজ আছে তেওঁলোকক কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমৰ অধীনত কম্পালচৰি ৰিটায়াৰমেণ্ট দিব পাৰে চ' ডেট তেতিয়া ভেকেঞ্চি বেছি হ'ব য়ং জেনেৰেশ্যনবিলাকৰ কাৰণে যোনখিনি ইউথ আছে যোনখিনি নিবনুৱা আছে তেওঁলোকৰ ভেকেঞ্চি ক্ৰিয়েট কৰিবৰ চাৰ্টত এইখিনি বস্তু কৰিবলগীয়া হ'ব আৰু এটা নেক্সট ৰিজন হ'ব পাৰে লেক অফ ইণ্টিগ্ৰিটি ঠিক আছে ইয়াতে পাৰফৰ্মেঞ্চ এছেছমেণ্টৰ বাহিৰে লেক অফ ইণ্টিগ্ৰিটি হ'ব পাৰে লেক অফ ইণ্টিগ্ৰিটি মানে এথিক্স নথকা কাম কৰাৰ ক্ষেত্ৰত এথিক্স নথকা মানে পইচা পাতি লৈ পেলাই কাম কৰে আপোনালোকে এতিয়া চাৰ্কুল অফিচত যায় যদি চাব ৰেজিষ্ট্ৰাৰ অফিচত যায় যদি তাতে আপোনালোকে পইচা নিদিয়াকৈ কাম হয় নাই সেইটো মোক ক'ব ঠিক আছে কোনোবাই যদি কৰিছে বেলেগ কথা বহুত কমেই আছে তেনেকুৱা কাম পইচা নোহোৱাকৈ কাম কৰা ইভেন পুলিচৰ থানাত যদি আপোনালোকে কমপ্লেইন এটা দিব যায় সৰু সুৰাকৈ তাতো আপোনালোকক চাহ খুৱাব ক'ব কিবা কৰিব ক'ব পইচা চবতে চলে এইটো মিছা কথা নহয় পইচা চবতে চলে এইটো আৰু পাব্লিকলি মিছা কথা ক'বলৈ কি আছে নিউজ চিউজত চব ওলাইছে অনবৰতেতো ধৰিয়ে আছে আজি কেইদিনমান আগতে ৰেঞ্জাৰ এটা ধৰিছে ঠিক আছে পইচা লোৱাৰ কাৰণে চ' সেই এথিক্স বোলা বস্তুটো নাই চ' সেইটো কাৰণে এইখিনি বস্তু 50 বছৰৰ ওপৰত এনেও এমপ্লয়িজবিলাক অকণমান এজেড হৈ যায় অকণমান বয়সস্থ হৈ যায় চ' সেইটো কাৰণে তেওঁলোকক ৰিমুভ কৰিবৰ কাৰণে এইখিনি বস্তু কৰিব পাৰে চ' এইবিলাক পাৰফৰ্মেঞ্চ এছেছমেণ্ট চাব বাকী তাৰ আগৰ যোনখিনি অলপ কম বয়সৰ এমপ্লয়িজ আছে 50 বছৰৰ তলৰখিনি তেওঁলোকৰ হয়তো অকণমান পাৰফৰ্মেঞ্চ এপ্ৰাইজেল কৰি পেলাই অকণমান চেঞ্জেছ কৰিব পৰা যাব বস্তুখিনি আৰু লগতে পুৰ পাৰফৰ্মেঞ্চ মানে আপোনালোকে অফিচৰ কাম কাজত পাৰফৰ্মেঞ্চ ভাল দেখাব পাৰে এতিয়া অফিচাৰৰ ক্ষেত্ৰত তেওঁলোকৰ পাৰফৰ্মেঞ্চবিলাক এছেছ কৰিবৰ কাৰণে বেছি ইজি হয় যে এতিয়া পুলিচ ডিপাৰ্টমেণ্টৰে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ এজন ডিষ্ট্ৰিক্টৰ চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচ এজনৰ পাৰফৰ্মেঞ্চটো সেইটো চাব যে সেইখন ডিষ্ট্ৰিক্টত তেওঁ অহাৰ পিছত ল' এণ্ড অৰ্ডাৰ চিটুৱেশ্যন কিমান কণ্ট্ৰলত আহিছে কিমান ক্ৰাইম কমিছে ঠিক আছে সেইবিলাক বস্তু এছেছ কৰি মানে গম পাব যে চুপ্ৰিটেণ্ডেণ্ট অফ পুলিচজনৰ পাৰফৰ্মেঞ্চ কিমান ডিষ্ট্ৰিক্টখনৰ ঠিক তেনেদৰে ডিষ্ট্ৰিক্ট কমিশ্যনৰ পাৰফৰ্মেঞ্চটো তেনেকৈ চাব ডিষ্ট্ৰিক্টখন কেনেকুৱা ধৰণৰকৈ তেওঁ গোটেইখিনি এডমিনিষ্ট্ৰেটিভ মেচিনাৰীটো কেনেকৈ প্লে আউট কৰিছে ঠিক আছে সেইখিনি বস্তু পাৰফৰ্মেঞ্চ খিনি ইয়াতে চাব পাৰিব এছেছ কৰিব পাৰিব ঠিক আছে আৰু লগতে বাকী যোনখিনি তলৰ এমপ্লয়খিনিতো পাৰফৰ্মেঞ্চ ৰিপৰ্ট আহিব পাৰে ঠিক আছে পাৰফৰ্মেঞ্চ ৰিপৰ্ট মানে তেওঁলোকৰ কাম কাজবিলাক কেনেকুৱা হৈছে কি হৈছে চ' সেইখিনি চালি জাৰি চাই পেলাই ইয়াতে কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমটো আনাৰ কথা ইয়াতে কৈছে কিন্তু এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই নিউজ পেপাৰবিলাকত বস্তুটো চাৰ্কুলেট হৈ আছে বহুতবিলাকত কথাটো ওলাইছে কিন্তু এতিয়ালৈকে ফাইনেলাইজ হোৱা নাই বস্তুটো কিন্তু ইয়াতে অনাৰ সম্ভাৱনাও আছে নোহোৱা নহয় ৰুল আউট কৰিব নোৱাৰে এই বস্তুটো পচিবিলিটিটো কাৰণ 2 লাখ চাকৰি ক্ৰিয়েট কৰাটো ইমান ইজি নহ'ব চ' সেইটো কাৰণে এইখিনি বস্তু কৰিব পাৰে কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমটো কৰিব পাৰে আৰু এনেকুৱা নহয় যে কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমত গ'লে মানুহজনে পেঞ্চন নাপাব বা কিবা নাপাব তেনেকুৱা নহয় সেইখিনি বস্তু চব পাব যিমানখিনি বেনিফিটছ থাকে গভৰ্ণমেণ্টৰ একেই পাবগৈ 60 বছৰ ৰিটায়াৰ হ'লে যি হ'ব সেইখিনিয়ে পাবগৈ খালি কথাটো যে তেওঁলোকক অলপ আগতে ৰিটায়াৰমেণ্ট দিব যদিহে তেওঁলোকে ইনএফিচিয়েঞ্চি শ্ব' কৰে লেক অফ ইণ্টিগ্ৰিটি শ্ব' কৰে এথিক্স নাথাকে পুৰ পাৰফৰ্মেঞ্চ দেখুৱায় ঠিক আছে চ' এইখিনি হৈ গ'ল আৰু লগতে ইজ ইট ৰিয়েলি পচিবল টু ক্ৰিয়েট 2 লাখ জবছ ইন দি নেক্সট 5 years চ' 2 লাখ জব ক্ৰিয়েট কৰাটো ইমান ইজি নহয় যিমানটো বাহিৰে দেখা পোৱা যায় আপোনালোকে যিমানে যি হাই লেভেল কমিটি নবনাওক কিয় যিমানে যি টাস্ক ফ'ৰ্চ গঠন নকৰক কিয় চ' 2 লাখ চাকৰি ক্ৰিয়েট কৰিবৰ কাৰণে কিবা কিবিটো কৰিবই লাগিব চ' সেইটো কাৰণে এই কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেমটো ইয়াতে তেওঁলোকে এডপ্ট কৰিম বুলি
বুলি ভাবিছে লেটছ চি 2 লাখ চাকৰি যদি ক্ৰিয়েট কৰিব পাৰে তেতিয়াতো ভালেই কিন্তু বস্তুটো ইমানো ইজি নহয় যিমানটো দূৰৰ পৰা লাগে ঠিক আছে আৰু এইখিনি বস্তু বাৰু গভৰ্ণমেণ্টৰ হেডেক হয় গভৰ্ণমেণ্টে যি কৰিব বাকী যাৰ পাৰফৰ্মেঞ্চ বেয়া যোন ইনএফিচিয়েঞ্চি যোন পাঞ্চুৱেল নহয় ঠিক আছে তো তেওঁলোকে ভয় কৰিব লাগে আমাৰ ভয় কৰিবলগীয়া একো নাই আৰু যিসকল কেণ্ডিডেটছ আছে ইয়াতেতো মোৰ চেনেলত জব চিকাৰ্ছখিনি আছে চ' জব চিকাৰ্ছখিনিয়ে ভয় কৰিবলগীয়া একো নাই তেওঁলোকে 50 বছৰৰ ওপৰতো কোনো নাই ইয়াতে চ' সেইটো কাৰণে আপোনালোকৰ কাৰণে জব ক্ৰিয়েট হ'লে আপোনালোকৰ ভাল বাকী কোনোবাই যদি ইনএফিচিয়েণ্ট মানুহ যদি ৰিটায়াৰমেণ্ট দি পেলাই যদি আপোনালোকৰ জব ক্ৰিয়েট কৰিছে আপোনালোকৰ কাৰণে ভাল ঠিক আছে আপোনালোকে ভাল পাৰফৰ্মেঞ্চ কৰক ভালকৈ কৰক যেনেকৈ প্ৰাইভেট ছেক্টৰত পাৰফৰ্মেঞ্চ দেখাব নোৱাৰিলে বোনাছ নাপায় ঠিক আছে ইনচেণ্টিভ নাপায় তেনেকুৱা ধৰণৰ কথা বা খেদা খোৱা ভয় থাকে ঠিক তেনেদৰে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাকো তেনেকুৱা হ'ব লাগে তেতিয়াহ'লে ইয়াতে হয়তো দেশখন বহুতখিনি ডেভেলপ হ'লহেঁতেন বা বহুতখিনি ভাল হ'লহেঁতেন ইয়াতে কিন্তু গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টবিলাক অলপ লুজ হয় ঢিলা হয় ভালকৈ একো কাম বন নকৰে অফিচত বহি পেলাই আৰু গুটকা খাই থাকিব ক'ৰ তামোল এখন খাই পেলাই পিকাই থাকিব নিজে বহা খিৰিকী পিছফালে থকা খিৰিকীখন টেবুলখনৰ পিছফালে থকা খিৰিকীখনেদি ঠিক আছে তেনেকুৱা ধৰণৰ কথা কয় মদ চদ চলেই অফিচত ড্ৰিংকিং চিংকিং স্মকিং থাকে কিবা থাকে সেইবোৰ গুটকাবাজি কিবা কিবি কৰি থকাতকৈ ৰিটায়াৰমেণ্ট হৈ যোৱাই ভাল মোৰ মতে তেতিয়াহ'লে নতুন প্ৰজন্মখিনিয়ে চাকৰি পাব আৰু ইয়াতে ডিফাৰেঞ্চ বিটুইন দি কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেম আৰু ভলেণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমটোৰ কথা হ'ল যে ভলেণ্টাৰী ৰিটায়াৰমেণ্ট যোনটো স্কিম আছে সেইটো নিজে ল'ব পাৰে ভলেণ্টাৰীলি ৰিটায়াৰমেণ্টটো নিজে গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰি পেলাই ৰিটায়াৰমেণ্ট ল'ব পাৰে তাতো একেই বেনিফিট একেই হ'ব 60 বছৰ ৰিটায়াৰমেণ্ট হ'লে যি বেনিফিট পাব ভলেণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমতো সেই একেই বেনিফিটখিনিয়ে পাব কম্পালচৰি ৰিটায়াৰমেণ্টত ছিষ্টেমতো একেই বেনিফিট পাব খালি ভলেণ্টাৰী ৰিটায়াৰমেণ্টত আপোনালোকে নিজৰ ইচ্ছামতে ৰিটায়াৰমেণ্ট ল'ব পাৰিব আৰু কম্পালচৰি ৰিটায়াৰমেণ্টত আপোনালোকে গভৰ্ণমেণ্টৰ পৰা যদি আমি ইনডাইৰেক্টলি ক'ব যাওঁ খেদা খোৱা নিচিনা হ'ব চাকৰিৰ পৰা ঠিক আছে খেদা খাব বেনিফিটখিনি পাব কিন্তু খেদা খাব বেনিফিটখিনি এইটো কাৰণে পাব কাৰণ আপোনালোকৰ বেকত ফেমিলি থাকিব কিবা থাকিব সেইকাৰণে বেনিফিটখিনি দিব কিন্তু বাকী এক প্ৰকাৰে মানে আপোনালোকক খেদি দিয়া হৈছে চাকৰিৰ পৰা কম্পালচৰি ৰিটায়াৰমেণ্টটো সেইটো গভৰ্ণমেণ্টে কম্পালচৰিলি ৰিটায়াৰ কৰি দিব আৰু ভলেণ্টাৰী ৰিটায়াৰমেণ্টটো হৈছে আপোনালোকৰ কিবা যদি হেল্থ ইছ্যু থাকে বা কিবা প্ৰব্লেম থাকে সেইটো ক্ষেত্ৰত বা কোনোবা বেলেগ দূৰ জেগাত ট্ৰেন্সফাৰ দি দিলে আপোনালোকে যাব নোৱাৰে ঘৰ এৰি পেলাই তেতিয়া আপোনালোকে ৰিকুৱেষ্ট কৰাৰ পিছতো যদি আপোনালোকৰ ওচৰৰ জেগাত পষ্টিং নিদিয়ে তেতিয়াহ'লে কিছুমানে ভলেণ্টাৰী ৰিটায়াৰমেণ্ট লয় তেনেকুৱা ধৰণৰ মই মানুহ দেখিছোঁ কিন্তু সেই ডিফাৰেঞ্চটো এইটোৱে কম্পালচৰি ৰিটায়াৰমেণ্ট ছিষ্টেম আৰু ভলেণ্টাৰী ৰিটায়াৰমেণ্ট স্কিমৰ আণ্ডাৰত চ' এতিয়া সেইটো চাব লাগিব নেক্সট কি কৰে গভৰ্ণমেণ্টৰ এইটো ষ্টেপ কিমানখিনি এপ্লিকেবল হয় ইমানো ইজি নহ'ব 50 বছৰৰ ওপৰৰ এমপ্লয়িজখিনিৰ ডাইৰেক্টলি তেনেকৈ ৰিটায়াৰমেণ্ট কৰাটো ইমান ইজি নহ'ব ইয়াতে প্ৰটেষ্ট কিবা কিবি চলিব পাৰে ঠিক আছে ইমানো স্মুথলি হৈ নাযাব বস্তুখিনি যিমানখিনি ইজিলি আমি দেখোঁ ইয়াতে ইমানো ডেম'ক্ৰেটিক কাণ্ট্ৰি হয় চ' ইয়াতে প্ৰটেষ্টৰ কিবা কিবি বহুতখিনি ইয়াতে থাকিব গভৰ্ণমেণ্টে অকণমান হাৰ্ডেলছ বা অবষ্টাইকলছ ইয়াতে ৰাস্তাত আহিব গভৰ্ণমেণ্টে ফেচ কৰিবলগীয়া হ'ব পাৰে লেটছ চি কি হ'ব কোৰ্টছৰটো হৈ যাব পাৰে কিবা কিবি চ' এইখিনি ইমান বেছি ইজি নহ'ব গোটেইখিনি এডপ্ট কৰাটো কিন্তু 2 লাখ চাকৰি অহাৰ কথাটো যে যোনটো ক'লে চ' সেইটো আপোনালোকৰ 2 লাখ চাকৰি যেনে তেনে হ'লেও উলিয়াবই বাৰু যেনে তেনে কিবা কিবি কৰি পেলাই হ'লেও চ' সেইটো কাৰণে আপোনালোকে নিশ্চিন্ত থাকক চাকৰি আপোনালোকৰ হেডেক এইটো নহয় যে 2 লাখ চাকৰি কিমান হ'ব সেইদিনাখন কোনোবা এজনে মোৰ তাত কমেণ্ট কৰিছে ইকনমিক ডাউন ষ্টেটৰ ইকনমি প্ৰব্লেমত আছে চাকৰি এটা ক্ৰিয়েট কৰিব নোৱাৰে কিবা কিবি কৈছিলে এক্সাম পাতিব নোৱাৰে কিবা কিবি তেনেকুৱা ধৰণৰ একো কথা নাই যোনবিলাক অলৰেডি এডভাৰটাইজমেণ্ট হৈ গৈছে এক্সাম পাতি থাকিব APSCৰ অফিচিয়েল ৱেবছাইটটো চেক কৰিব তাতে বহুতখিনি ৰিজাল্ট ডিক্লেয়াৰ কৰি আছে ইণ্টাৰভিউ কি বুলি কয় স্কেডুল কৰিছে ঠিক আছে নতুন এডভাৰটাইজমেণ্টটো উলিয়ালে চ' তেনেকুৱা ধৰণৰ এডভাৰটাইজমেণ্ট উলিয়াই আছে এক্সামছ পাতিয়ে থাকিব কণ্ডাক্ট কৰিয়ে থাকিব এক্সামৰ স্কেডুল দিছে কিছুমান চ' সেইটো কাৰণে সেইটো মতে আপোনালোকে চাই থাকক ইকনমি ডাউন কিবা কিবি সেইবোৰ আপোনালোকৰ হেডেক নহয় সেইটো গভৰ্ণমেণ্টৰ হেডেক আপোনালোকে সেইবোৰ হেডেক নল'ব সেইবোৰ মেনেজ হৈ যাব কাৰণ চেণ্ট্ৰেলতো যোনখন চৰকাৰ আছে ষ্টেটতো সেইখন চৰকাৰ আছে চেণ্ট্ৰেলে এচিষ্ট কৰিবই যদিহে চেণ্ট্ৰেলত বেলেগ চৰকাৰ ষ্টেটত বেলেগ চৰকাৰ হ'লহেঁতেন তেতিয়াহ'লে ইয়াতে মিছমেচ হ'লহেঁতেন ঠিক আছে তেতিয়াহ'লে কোনো হেল্প এণ্ড এছিষ্টেঞ্চ পোৱাৰ সম্ভাৱনা কম থাকে কিন্তু যদি চৰকাৰ দুইখন একেই থাকে তেতিয়াহ'লে আপোনালোকৰ ইয়াতে ভাবিবলগীয়া একো প্ৰব্লেম নাই আপোনালোকে এইবোৰ ইমান চিন্তা নকৰিব এইবোৰ আপোনালোকৰ হেডেক নহয় গভৰ্ণমেণ্টৰ হেডেক ইকনমি ডাউন হৈ আছে ষ্টেটৰ ইকনমি প্ৰব্লেমত আছে ক্ৰাইচিছত আছে এইবোৰ আপোনালোকৰ হেডেক নহয় আপোনালোকে জাষ্ট প্ৰিপেৰেশ্যন কৰা মানুহ প্ৰিপেৰেশ্যন কৰি থাকক চাকৰি ওলাব এডভাৰটাইজমেণ্ট ওলাব প্ৰিপেয়াৰ কৰিব চাকৰি দিব মানে এক্সাম দি পেলাই চাকৰি এটা ল'বলৈ চেষ্টা কৰক যাতে ৱেল ছেটেল লাইফ এটা পায় ভৱিষ্যতলৈ আপোনালোকৰ ভাল হওক আপোনালোকৰ ফেমিলিৰো ভাল হওক সেইটোৱে চিন্তা কৰিব আৰু কিছুমানে কৈছে এপেক্স বেংকৰ পৰীক্ষাটো কেঞ্চেল হ'ব পাৰে এপেক্স বেংকৰ পৰীক্ষা যদি কেঞ্চেল হয় নিউজত নাচাই পেলাই আপোনালোকে এপেক্স বেংকৰ ৱেবছাইটত চাব এপেক্স বেংকৰ ৱেবছাইটত যদি তেওঁলোকে কিবা কেঞ্চেলেশ্যনৰ ন'টিচ দিয়ে তেতিয়া গম পাব যে কেঞ্চেল হ'ব এনেই নিউজে চাই পেলাই সেইবোৰ নক'ব সেইবোৰতো নিউজ চেনেলবিলাকে যি টি কথা এনেই কৈ থাকে বহুতবিলাক নিউজ চেনেল আছে কিবা কিবি কৈ থাকে কোনোবাই কংগ্ৰেছক ছাপোৰ্ট কৰিব কোনোবাই BJPক ছাপোৰ্ট কৰিব তেনেকুৱা ধৰণৰ নিউজ চেনেল আছে ইয়াতে নিউজ চেনেল কোনটো আনবাইজ নিউজ চেনেল আছে চবটো একে গোটেইবিলাক
পলিটিকেল পাৰ্টিয়ে কিনি থৈ দিছে কেইটামান নিউজ চেনেল এটা পলিটিকেল পাৰ্টিৰ কাৰণে কৰিব কেইটামান নিউজ চেনেলে বেলেগ এটা পলিটিকেল পাৰ্টিৰ কাৰণে নিউজ দিব ঠিক আছে তেনেকুৱা ধৰণৰ কথা চ' সেইটো কাৰণে আপোনালোকে সেইবোৰ নিউজ চেনেল নাচাই পেলাই অফিচিয়েল ৱেবছাইটটো চেক কৰিব আৰু 750 ফিজ লোৱাৰ পিছত পটককৈ কেঞ্চেল কৰাটো ইমানো ইজি নহ'ব কেণ্ডিডেটছবিলাকে হুলস্থুল কৰিব কোৰ্ট কেছ কৰিব কিবা কিবি কৰিব ইমানো ইজনে প্ৰটেষ্ট কৰিব লাগে প্ৰটেষ্ট নকৰিলে কেনেকৈ হ'ব আপোনালোকৰ তেনেকৈ পইচাটো চবৰে ওপৰতে অহা নাই ন 750 টকাটো বহুত বেছি আৰু বহুত দুখীয়া বেকগ্ৰাউণ্ডৰ মানুহ থাকে 750 টকাটো তেওঁলোকৰ কাৰণে বহুত বেছি 750 টকা তেওঁলোকৰ 10 দিনৰ ইনকাম হ'ব পাৰে কিছুমানৰ কাৰণে ঠিক আছে চ' সেইটো কাৰণে ইমানো ইজি নহয় বহুতবিলাকে কষ্ট মষ্ট কৰি পেলাই ইমান টকা ইনকাম কৰিবলগীয়া হয় চ' সেইটো কাৰণে সেইটো ক্ষেত্ৰত ইমানো ইজি নহ'ব বস্তুবিলাক প্ৰটেষ্ট কৰিব লাগে প্ৰটেষ্ট নকৰা নহয় খালি বস্তুখিনি পিচফুলি প্ৰটেষ্ট কৰিব লাগে এনেকুৱা নহয় এগ্ৰেছিভ হ'ব লাগে বা পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিব লাগে কিন্তু বস্তুবিলাক প্ৰটেষ্ট কৰাটো ইমানো মানে একো বেয়া নহয় ডেম'ক্ৰেটিক কাণ্ট্ৰিত আপোনালোকে প্ৰটেষ্ট কৰিব পাৰে এইখিনি বস্তু ঠিক আছে চ' এইখিনি জনালোঁ লেটছ চি আৰু নেক্সট কি হয় বাকী কিবা ইয়াৰ ওপৰত যদি নতুন আপডেট পাওঁ তেতিয়াহ'লে মই নিশ্চয় ভিডিঅ' বনাম আৰু লগতে মই ক'লোৱে আপকামিং এক্সামছবিলাকৰ কাৰণে যদি প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে ইয়াতে দেখিছে আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 পেপাৰ 2 275ত আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ ল'ৰ ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ জিকে এপ্টিটিউড আৰু আছামিছত 300ত DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে প্লাছ প্ৰেক্টিছ মক পেপাৰ্ছ 400ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত আছাম পুলিচ ছাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 আৰু অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত BTC ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে 400ত ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ উইথ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছ বহুতখিনি পাই যাব উইথ এনচাৰ কিজ ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছ গোটেইবিলাক বস্তু ইয়াতে কভাৰ হৈ যাব এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলা এনে কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব PNRD আসামৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত আসাম ওৱেৰহাউচ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত কটন ইউনিভাৰ্চিটি আৰু IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350ত APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175ত APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300ত APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250ত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্চ লৈ লাইফ টাইম পাই থাকিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰিব 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চ নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো যে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ উঠিছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম